আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত গোসলৰ ফৰজ, ওযুৰ ফৰজ, নমাজৰ ফৰজ আপোনালোকৰ মাজত লৈ আহিছো। আমি বহুতে নাজানো যে গোসলৰ ফৰজ কেইটা। গোসলৰ ফৰজ তিনিটা হ'ল। 1 নম্বৰ কুল্লি কৰা, 2 নম্বৰ নাকত পানী দিয়া, নাকৰ কোমল অংশলৈকে পানী পৌঁছোৱা, আৰু 3 নম্বৰ হ'ল গোটেই গাত পানী বোৱাই দিয়া। যদি কাৰো ওপৰত যদি গোসল ফৰজ হৈছে আৰু তেওঁ যদি এই এটা ফৰজ যদি এৰি দিছে, তেওঁৰ গোসল নহব, তেওঁ নাপাকেই হৈ থাকিব। ওযুৰ ফৰজ 4টা। 1 নম্বৰ হ'ল মুখ ধোৱা, কপালৰ চুলিৰ গুৰিৰ পৰা থুথুৰিলৈকে, এখন কাণৰ লতিৰ পৰা আন এখন কাণৰ লতিলৈকে গোটেই মুখখন ধোৱা। 2 নম্বৰ হ'ল দুয়ো হাতৰ কিলাগুটিৰ ওপৰলৈকে ধোৱা। 3 নম্বৰ হ'ল মূৰ মুছেহ কৰা, আৰু 4 নম্বৰ হ'ল দুয়ো ভৰিৰ সৰুগাঁঠিৰ ওপৰলৈকে ধোৱা। যদি এটা বস্তুৱে যদি এৰি দিয়ে তে ওযু নহব। নমাজৰ ফৰজ 13টা হয়। বাহিৰত 7টা, নমাজৰ বাহিৰত 7টা আৰু নমাজৰ ভিতৰত 6টা। নমাজৰ বাহিৰত 7টা ফৰজ হ'ল। প্ৰথম হ'ল 1 নম্বৰ হ'ল শৰীৰ পাক হ'ব লাগিব, আপোনাৰ শৰীৰ পাক হ'ব লাগিব। 2 নম্বৰ কাপোৰ পাক হ'ব লাগিব। 3 নম্বৰ হ'ল জাগা পাক হ'ব লাগিব। 4 নম্বৰ হ'ল গোটেই গা ঢাকি নমাজ পঢ়িব লাগিব। 5 নম্বৰ হ'ল নমাজৰ সময় হ'ব লাগিব, পুৰা বিশ্বাসৰ সৈতে নমাজৰ সময় হ'ব লাগিব। 6 নম্বৰ হ'ল পশ্চিম ফালে কিবলাৰ ফালে মুখ, কিবলাৰ ৰুখ হ'ব লাগিব, কিবলাৰ ফালে মুখ কৰি নমাজ থিয় হ'ব লাগিব, কিবলাৰ ৰুখ হ'ব লাগিব। আৰু 7 নম্বৰ হ'ল নিয়ত কৰিব লাগিব। আৰু নমাজৰ ভিতৰত হ'ল 6টা। 1 নম্বৰ হ'ল তকবীৰে তাহৰিমা ক'ব লাগিব। 2 নম্বৰ হ'ল থিয় হ'ব লাগিব। 3 নম্বৰ হ'ল কিৰাত পঢ়িব লাগিব। আৰু 4 নম্বৰ হ'ল ৰুকু কৰিলে ৰুকু 4 নম্বৰ হ'ল ৰুকু কৰিব লাগিব। 5 নম্বৰ হ'ল সিজদাহ কৰিব লাগিব। আৰু 6 নম্বৰ হ'ল শেষ বৈঠক, আখেৰী কায়দা কৰিব লাগিব, শেষ বৈঠক কৰিব লাগিব। এইখিনি হ'ল নমাজৰ ফৰজ। যদি এটা ফৰজ যদি আমি এৰি দিওঁ, নমাজ আমাৰ নহব। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক শুদ্ধকে নমাজ পঢ়াৰ তৌফিক দিয়ক। আমি যি নমাজ পঢ়িম, যি বক্তৰ নমাজ পঢ়িম, যাতে আল্লাহ তাবাৰক ওয়া তাআলা আমাৰ নমাজসমূহ কবুল কৰে। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।